মৰিগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ মৃত্যুত সমগ্ৰ মৰিগাঁৱত শোকৰ ছাঁ। মৰিগাঁও জিলাৰ জ্যেষ্ঠ তথা বিশিষ্ট সাংবাদিক ৰাতুল ডেকা আৰু নাই। মঙলবাৰে নিশা 9:30 মৰিগাঁৱৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মৰিগাঁও মৰা কলঙৰ ওচৰত এক পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিকগৰাকী। সাংবাদিক ৰাতুল ডেকাৰ এই মৃত্যুৱে মৰিগাঁও জিলাৰ লগতে সমগ্ৰ অসমতেই এক শোকৰ বাৰ্তা বিয়পি পৰিছে। আজীৱন সংবাদ সেৱাৰ জৰিয়তে সমাজক সেৱা আগবঢ়াই অহা বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লগতে মৰিগাঁও ৰাইজে। মঙলবাৰে নিশা বাইক দুৰ্ঘটনাত নিহত হোৱা বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ পাই ততালিকে ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ পথ দুৰ্ঘটনাত নিহত ৰাতুল ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ আহে। বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছত প্ৰয়াত সাংবাদিক ৰাতুল ডেকাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে প্ৰথমে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আৰু পৰৱৰ্তী সময়ত মৰিগাঁও সদৰ বিহুতলী নিজা ব্যৱসায়িক প্ৰতিষ্ঠান ৰেষ্টুৰেণ্টলৈ লৈ যোৱা হয়। তাৰ পাছতে জিলা মিডিয়া ক্লাব, জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় টেঙাগুৰিত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত নিজৰ বাসগৃহ জালুকুটি চোলাপাৰালৈ লৈ যায় আৰু তাতে সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে। এই শেষকৃত্য অনুষ্ঠানত মৰিগাঁও জিলাৰ সমূহ সংবাদকৰ্মীৰ লগতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সহ জিলাখনৰ প্ৰায় 5 শতাধিক লোকে অংশগ্ৰহণ কৰে। সদায় হাঁহিমুখে থকা সকলোৱে আদৰৰ সাংবাদিক ৰাতুল ডেকাই মৰিগাঁও জিলাৰ নৱপ্ৰজন্ম সংবাদকৰ্মীসকলৰ অভিভাৱকত্ব দায়িত্ব পালন কৰাৰ লগতে সকলো সময়তে বিভিন্ন পৰামৰ্শদাতা হিচাপেও দায়িত্ব পালন কৰি আহিছিল। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। সংবাদ জগতখনক আগুৱাই লৈ গৈছিল, কিন্তু আমাৰ এই তেখেতৰ যি আমি লাভ কৰিব নাপালোঁ। সেই দিহা পৰামৰ্শ আমি বহুদিন লাভ কৰিব নোৱাৰিলোঁ। হঠাৎ কালি এটা খবৰ আহিল, তেখেতে ঘৰলৈ যোৱাৰ পথত হঠাৎ এটা বাইক দুৰ্ঘটনা উপস্থিত থকা সাংবাদিক বন্ধুসকল, শুভাকাংক্ষী। আচলতে আজি আমাৰ অতি এটা দুখৰ দিন। আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে আমাৰ যি বন্ধু ভাতৃ, সি একেবাৰে নিজৰ ভাইৰ নিচিনা, যিজনে আঁতৰৰ পৰা দেখিলে আমাক ককাই দেউ বুলি চিঞৰি মাতে আৰু কলেজৰ সকলো অনুষ্ঠানতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত থাকে। কলেজৰ এজন সঁচা অৰ্থত শুভাকাংক্ষী সেই ৰাতুল ডেকা আমাৰ মাজৰ পৰা হেৰাই গ'ল হঠাৎ। কালি সন্ধিয়া লগ পাইছোঁ তেওঁক, সেই হাস্যমুখৰ ৰাতুল ডেকা। কালি সন্ধিয়া তেওঁৰ লগত ধুনীয়াকৈ কথা পাতিছোঁ, কিছু মুহূৰ্তৰ পিছত তেওঁ হেৰাই গৈছে। আমি সহ্য কৰিব পৰা নাই। আৰু লগতে তেওঁ, আপোনালোকে জানেই, তেওঁ এজন সাংবাদিক আছিলে আৰু সঁচা অৰ্থত সাংবাদিক, যিজন সাংবাদিকে মৰিগাঁৱত কেইবাটাও তেওঁ অতি ভাল কাম কৰিছিলে। সাংবাদিকক স্তম্ভ বুলি কওঁ গণতন্ত্ৰৰ, সেইটো তেওঁ ৰক্ষা কৰিবৰ কাৰণে সদায় চেষ্টা কৰিছিলে। সেই ৰাতুল ডেকা আমাৰ মাজৰ পৰা হেৰাই গৈছে, আমি দুখ পাইছোঁ। যি নহওক, এইটোতো আমি জানোৱেই যে মৃত্যু এটা আমাৰ সত্য হয়, কঠিন হ'লেও অতি সত্য। সেই সত্য আমি এই বাস্তৱ আমি স্বীকাৰ কৰি ল'বই লাগিব, আমি স্বীকাৰ কৰিছোঁ। কিন্তু আশা কৰিছোঁ যে ৰাতুল ডেকাই আমাৰ নতুন প্ৰজন্মক, আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক, তেওঁ আমাৰ কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু লগতে তেওঁ আমাৰ যি প্ৰাক্তন ছাত্ৰ সন্মিলনী তাৰো তেওঁ নেতা আছিলে। গতিকে সেই ৰাতুল ডেকাই ৰাতুল ডেকাক তেওঁলোকক অনুপ্ৰাণিত কৰক। তেওঁৰ দৰে এজন ভাল সাংবাদিক যদি হয়, সাংবাদিক হ'বৰ কাৰণে চেষ্টা কৰক, সমাজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰক। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক